মৰিগাঁৱত সংবাদকৰ্মীক আক্ৰমণ দুৰ্বৃত্তৰ DY 365ৰ কেমেৰা পাৰ্চন আবুৰ মোবাইল ভাঙি দিয়ে একাংশ লোকে পুৰুষ মহিলাৰ এটা দলে বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত কোনো কাৰণ নোহোৱাকৈ আক্ৰমণ কৰে আক্ৰমণৰ বলি কেমেৰা পাৰ্চন আবুদ্দিন ৰহমান সংবাদকৰ্মী মনোৱাৰ হুছেইন মকিবুৰ ৰহমান সংবাদকৰ্মীৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি লৈ গৈছে আক্ৰমণকাৰী দলে নিৰ্বাচন আয়োগৰ পৰিচয় পত্ৰ দেখাইছিল সংবাদকৰ্মীসকলে বাৰে বাৰে পৰিচয় দিয়াৰ পিছতো আক্ৰমণ কৰিবলৈ এৰি দিয়া নাছিল সংবাদকৰ্মী কেইজনক ঘটনাস্থলী জালুগুটি আৰক্ষী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ ইতিমধ্যে ভিজুৱেল সংগ্ৰহ কৰিছে সংবাদকৰ্মী কেইজনে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আনহাতে এতিয়াও বহু লোকৰ পৰিচয় পোহৰলৈ অহা নাই DY 365ৰ মৰিগাঁৱৰ সাংবাদিক ফৰিদুল ইউনুছ আৰু আন এটা ছেটেলাইট চেনেলৰ সাংবাদিক বিকাশ ডেকাও উপস্থিত আছিল ঘটনাস্থলীত NKTV বিকাশ ডেকা মই আৰু লগতে তেওঁলোকৰ কেমেৰা পাৰ্চন দুজন আমি এনেকৈ আজি মৰিগাঁও জিলাখনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ এনেকৈ বা বাতৰি সংগ্ৰহ কৰি আছিলোঁ ঠিক তেনে অৱস্থাতে আমি লাহৰিঘাট সমষ্টিৰ কলমবাৰী গাঁও পঞ্চায়তৰ তৰাজান বুলি এটা ঠাই আমি পাইছিলোঁ আহি তাতে আমি ৰাস্তাৰ কাষতে দেখিলোঁ কিছু ব্যক্তিয়ে মানে মাৰপিট কৰি থকা এটা আমাৰ দৃষ্টিগোচৰ হয় আমাৰ সন্মুখত আমাৰ গাড়ীখনৰ সন্মুখত কংগ্ৰেছৰ এজন প্ৰাৰ্থী আৰু অসম জাতীয় পৰিষদৰো এজন প্ৰাৰ্থীৰ গাড়ী দুখনো আমি দেখিছিলোঁ আমি ভাবিলোঁ কি কিবা এনেধৰণৰ কিবা নিৰ্বাচনী কিবা হিংসাত্মক কিবা কাৰ্যকলাপ হোৱা বুলি আমি দূৰৰ পৰা আমি ভিডিঅ' কৰি আছিলোঁ তাৰপিছত সেই যিটো মাৰপিট কৰি আছিল তৰাজান বুলি কয় যিখন গাঁও সেই গাঁওখনৰ একাংশ লোকে আমাৰ এজন নতুন আমাৰ কেমেৰা পাৰ্চন মকি বুলি কয় মকিবুৰ ৰহমান লগতে DY 365ৰ কেমেৰা পাৰ্চনজনৰ লগত মোকো অলপ তেওঁলোকে মাৰপিট কৰে বিশেষকৈ আমাৰ যিজন মকি বুলি কয় তেওঁক অলপ গুৰুতৰভাৱে মাৰপিট কৰিছে তেওঁ মোবাইলটো ভাঙি দিছে আবু আমাৰ যিজন DY 365ৰ তেওঁকো মাৰপিট কৰি তেওঁ মোবাইলটো পেলাই ভাঙি দিছে আৰু এটা মোবাইল লৈ গৈছে আৰু পিন্ধি থকা এডাল চেইন এডাল ডিঙিৰ পৰা মকিৰ ডিঙিৰ পৰা এডাল চেইনো উলিয়াই লৈ গৈছে গতিকে আমি বহু মানুহখিনিক আমি সাংবাদিক বুলি কোৱাৰ পিছতো তেওঁলোকে আমাৰ ল'ৰাকেইজনক বা আমাক এনেকৈ মাৰপিট কৰিছে বস্তু কাঢ়ি লৈ গৈছে আমি জালুগুটি আৰক্ষী পহৰা চকীৰ যিগৰাকী বিষয়া আমি তেখেতক লগালগ যোগাযোগ কৰাত তেখেত গৈছে গৈ পৰিৱেশ তেওঁলোকে নিয়ন্ত্ৰণ কৰিছে আৰু আমি অনুৰোধ কৰিছোঁ আমাৰ লগত যি ঘটনা সংঘটিত যিকেইজন দুৰ্বৃত্ত জড়িত আছে এই দুৰ্বৃত্তকেইজনক যাতে আৰক্ষীয়ে চিনাক্ত কৰি তেওঁলোকক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰে কাৰণ আমি এটা কৰ্তব্য পালন কৰি আছিলোঁ আমাৰ কৰ্তব্য পালন কৰি থকা অৱস্থাত আমাক এনেধৰণে আক্ৰমণ কৰিলে আমাৰ যি বাতৰি সংগ্ৰহ কৰা আমাৰ যি সামগ্ৰী এই সামগ্ৰী ভাঙি পেলালে গতিকে আমি অনুৰোধ জনাইছোঁ আমাৰ মৰিগাঁও আৰক্ষী প্ৰশাসনক যাতে এইবোৰ দুৰ্বৃত্তক বা এইবোৰ দুষ্কৃতিকাৰীক যাতে এটা উপযুক্ত শাস্তি প্ৰদান কৰে মৰিগাঁও জিলাৰ আমি কেইজনমান সংবাদকৰ্মী DY 365ৰ মই আৰু NKTV আমাৰ বিকাশ ডেকা আৰু লগতে আমাৰ এখন পেপাৰৰ সংবাদকৰ্মী আৰু লগতে মোৰ কেমেৰা পাৰ্চন আবু আৰু আন এগৰাকী এটা সংবাদ গোষ্ঠীৰ মকিবুৰ বুলি এজন লোক আমি লাহৰিঘাট সমষ্টি অন্তৰ্গত কলমবাৰী গাঁও পঞ্চায়তৰ পৰা বাতৰি সংগ্ৰহ কৰি আহি আছিলোঁ আৰু আহি থকা অৱস্থাত তৰাজান বুলি এটুকুৰা ঠাইত আমাৰ সন্মুখতে দুখন বাহন ৰখিছিল আৰু সেইকেইজন আছিলে নিৰ্বাচনত কেণ্ডিডেট আছিলে আৰু সেই নিৰ্বাচনৰ কেণ্ডিডেট কেইজনক দেখি আমি আমাৰ গাড়ীখনো ৰৈ গৈছিল আৰু তেওঁলোকৰ গাড়ীখনো ৰৈ গৈছিলে আৰু সন্মুখত এটা হুলস্থুলীয়া পৰিৱেশ হৈছিল আৰু যিহেতু নিৰ্বাচন গতিকে আমি নিৰ্বাচন কেন্দ্ৰিক কোনো সংঘাত হৈছে বুলি আমি লগতে আমাৰ কেমেৰা লোৱাৰ আটাইকেইজন নামি গ'ল মকিবুৰ আৰু আমাৰ আবু নামি গ'ল লগতে আমাৰ মনোৱাৰ হুছেইন তেখেত এখন পেপাৰত কৰে তেখেত নামি গ'ল নামি যোৱাৰ লগতে তাত বাতৰি সংগ্ৰহৰ বাবে কেমেৰা লগাইছিলে মোবাইল কেইটা লগাই পেলাই ভিডিঅ' ফুটেজ লৈ আছিল আৰু তেনে সময়তে কেইজনমান দুৰ্বৃত্ত অতি বেয়া মনোবৃত্তিৰ লোকে আৰু লগত দুগৰাকীমান মহিলাও আছে তেওঁলোকে আহি আমাক আক্ৰমণ কৰিছিলে আৰু আমাৰ বিশেষকৈ আমাৰ যি DY 365ৰ কেমেৰা আমাৰ আবুৰ মোবাইলটো ভাঙি দিছিলে আন এটা মোবাইল আছিল দুটাকৈ মোবাইল আছিল এটা মোবাইল তেওঁলোকে ক'ত লৈ গৈছে আমি বিচাৰি পোৱা নাই আৰু মকিবুৰ ৰহমানৰ ডিঙিত এডাল চেইন আছিল তেখেতৰ সেই চেইনডালক লৈ গুচি গৈছিলে সোণৰ চেইন আছিলে আৰু তেওঁৰ যি চুলা তোলা ফালি দিছিলে আৰু লগতে আমি দেখিছিলোঁ যে দূৰৰ পৰা একাংশই লুৰ কোনো অস্ত্ৰ লৈ আহিবৰ কাৰণে চেষ্টা চলাইছে আৰু তেনেকুৱা অৱস্থাত অৱশ্যে তাত দুইজনমান ভদ্ৰ মানুহ আছিল তেওঁলোকে আহি আমাক সহযোগ কৰিলে কাজিয়াখন কিছু খাম কাটিলে যদিও যথেষ্ট তেওঁলোকে আমাক আক্ৰমণ কৰিবৰ কাৰণে উদ্যত হৈ আছিল আৰু তেনে সময়তে আমি আৰক্ষীক জনালো লগে লগে জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তপন তালুকদাৰ তাত উপস্থিত হোৱাৰ লগে লগে আছামীখিনি যি আমাৰ হাতত ভিডিঅ' ফুটেজ আছিল সেই ফুটেজখিনিৰ ভিত্তিত
আমি তেওঁলোকে আক্ৰমণ কৰা সমগ্ৰ সকলোৰে নাম নাজানো, যিকেইজন জানো তেনেকে আমি এখন এজাহাৰ দাখিল কৰিছো। তেওঁলোকক ইতিমধ্যে বিচাৰিছে কিন্তু পোৱা নাই। কথা হ'ল সংবাদকৰ্মী হিচাপে আমাৰ যি আই কাৰ্ড, এই আই কাৰ্ড কেইখন আমাক ইতিমধ্যে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা দিছে আৰু আই কাৰ্ডখিনি আমাৰ লগা আছিল। আমি বাৰে বাৰে কৈ থকা হৈছিল, আমাৰ ল'ৰাকেইজনেও কৈ আছিলে যে আমি নিৰ্বাচনৰ বাবে আমি ভোটৰ ফুটেজ ল'ব আহিছিলো, কিন্তু পৰৱৰ্তী সময়ত দেখিছো যে তেওঁলোকে খালি কোন সংবাদকৰ্মী কোন কি এনেধৰণৰ কিছু অবাইচ আৰু অভব্য আচৰণ কৰিছে, যাৰ কাৰণে আমি দুখ পাইছো। আৰু আমি আশা কৰো যে আইনে আইনৰ প্ৰক্ৰিয়াৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। আমি আইন বিশ্বাসী। আমি মৰিগাঁৱৰ পৰা ধীৰেন মেধি প্ৰতিবেদন, সুহানা লাইভ।